Hey guys, তো প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট ইউটিউব চেনেলত। তো মই আজি এই ভিডিঅ'ত আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰে গোটেইখিনি ইনফৰমেশন মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ' কমেন্ট সেকশনত কমেন্ট কৰি দিব। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া চাওক ৰিকুৱাৰমেন্ট আহিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। এটো আপোনাৰ ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে চলি আছে, যত আপোনাৰ 4 টিচিং এসোসিয়েটৰ কাৰণে আছে ভ্যাকেন্সিজ। এটা গোটেইখিনি ইনফৰমেশন মই সিস্টেমেটিক আপোনাক প্ৰভাইড কৰিম। প্ৰথমতে চাই লওক আপোনাৰ এলিজিবিলিটি খিনি। প্ৰথমতে যেটো পোষ্ট আছে, পোষ্ট ডিটেইলছ খিনি চাই লওক। পোষ্ট নেমটো আছে আপোনাৰ টিচিং এসোসিয়েটৰ কাৰণে, আৰু তাতে আপোনাৰ টোটাল ভ্যাকেন্সিজ আছে 4, আৰু আপোনাৰ যেটো ডিপাৰ্টমেন্ট হয় জয়নিং হ'ব আপোনাৰ ওমেন্স ষ্টাডিজ। এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি এমএ ইন ওমেন্স ষ্টাডিজ বা সোশিয়েল সায়েন্সত আপুনি এজ পাৰ দা যেটো ইউজিসি নর্মস হিসাবত যদি আপনি কমপ্লিট কৰিছে তেতিয়া হলে আপুনি পোষ্ট খিনিৰ কাৰণে এলিজিবল হ'ব। এতিয়া আপুনি স্যালাৰি পাব, ফিক্স স্যালাৰি পাব 27000 পাৰ মান্থ। এতিয়া চাও আপোনাৰ ৰিকুৱাৰমেন্ট যিখিনি ডকুমেন্টস লাগিব আপুনি প্ৰিপেয়াৰ কৰিব লাগিব কিছুমান ডকুমেন্টস। এতিয়া চাও প্ৰথমতে আপুনি এটা ভালকে সিভি বনাই লব বা বায়োডাটা এটা বনাই লব। নেক্সট আপোনাৰ অৰিজিনাল এডুকেশনাল সাৰ্টিফিকেট বা মাৰ্কশিট খিনি আপুনি লব লাগিব। নেক্সট আপুনি সেলফ এটেস্টেড ফটোকপি আপুনি লব লাগিব, মাৰ্কশিট সাৰ্টিফিকেট এডুকেশনাল যিখিনি ডিটেইলছ পাতি আছে আপোনাৰ এখানে আপুনি সেলফ এটেস্ট কৰি কিনে আপুনি জেৰক্স কপি এটা লৈ যাব। নেক্সট আপোনাৰ গভৰ্নমেন্ট ইস্যু যদি আইডি কাৰ্ড আছে, আধাৰ পেন কাৰ্ড যিকোনো এটা আইডি কাৰ্ড আপুনি লৈ যাব। নেক্সট আপুনি ৰিসেন্ট পাসপোর্ট সাইজ ফটোগ্ৰাফ আপুনি লগত লৈ যাব। এতিয়া চাওক আপুনি এটেম্প কৰিব লাগিব ওয়াকিং ইন্টাৰভিউ, যেটো ইন্টাৰভিউ ডেট এন্ড টাইম দিয়া আছে। ডেটটো আছে আপোনাৰ 17 ফেব্ৰুৱাৰী 2025 ত আপোনাৰ ইন্টাৰভিউ হ'ব। গুৱাহাটী ইউনিভাৰ্চিটি যেটো বেনু আছে বেনুটো মই প্ৰভাইড কৰি আছো। এটা চাওক যেটা আপোনাৰ টাইম দি আছে 11 AM ত আপুনি তাতে বেনুত মানে ইন্টাৰভিউ কাৰণে এটেম্প হ'ব লাগিব। ইন্টাৰভিউ যিহেতুকে টাইমটো 11 AM দি আছে, আপুনি তো ৰিপৰ্টিং টাইম বুলি ধৰি লওক। আপুনি ইয়াৰ আগতে মিনিমাম 30 মিনিটস আগত আপুনি তাতে ৰিপৰ্টিং কৰিব। এতিয়া চাওক আপোনাৰ যেটো ইন্টাৰভিউ বেনু দি আছে ডিপাৰ্টমেন্ট অফ ওমেন ষ্টাডিজ যেটো গুৱাহাটী ইউনিভাৰ্চিটিত আছে, তাতে আপুনি ভিজিট কৰিব লাগিব এন্ড ওয়াকিং ইন্টাৰভিউ খিনি আপুনি এটেম্প কৰিব লাগিব। এন্ড আপোনাৰ সিলেকশন প্ৰসেস খিনি ওয়াকিং ইন্টাৰভিউ থ্ৰু হৈ যাব। এতিয়া চাওক এৰাইভ এট দা ভেনু অন দা টাইম, তো টাইম মতে আপুনি ভিজিট কৰিব লাগিব। লগতে আপোনাৰ যিখিনি ৰিকুৱাৰমেন্ট ডকুমেন্টস আছে এখিনি আপুনি লগত লৈ যাব লাগিব। অৰিজিনাল ডকুমেন্টস খিনি আপুনি তাতে শো কৰাব লাগিব এন্ড আপোনাৰ জেৰক্স কপি খিনি আপুনি তাতে এটাচ কৰি সাবমিট কৰি থৈ আহিব লাগিব। এই কাৰণে আপুনি জেৰক্স এন্ড অৰিজিনাল দুইটা লৈ যাব, আৰু যিখিনি আপুনি জেৰক্স কপি লৈ যাব তাৰ তলত আপুনি সেলফ এটাচ মানে সিগনেচাৰ এটা কৰি দিব। এতিয়া চাওক সিলেকশন প্ৰসেস খিনি। তো সিলেকশন প্ৰসেসত আপোনাৰ যেটো ইন্টাৰভিউ হ'ব, ইন্টাৰভিউ থ্ৰু হৈ যাব। তাতে আপোনাৰ যেটো একাডেমিক কোৱালিফিকেশন আছে তাৰ ওপৰত এটা মাৰ্ক থাকিব। নেক্সট আপোনাৰ সাবজেক্ট যেটো নলেজ থাকে সাবজেক্ট নলেজৰ ওপৰত থাকিব এন্ড কমিউনিকেশন স্কিলস হেগানে থাকিব আপোনাৰ সিলেকশন প্ৰসেসৰ ওপৰত। আপোনাৰ যেটো সিলেকশন হ'ব এন্ড আপোনাৰ যেটো ফাইনাল সিলেকশন হ'ব will be the final selection performance of interview। এতিয়া আপোনাৰ যেটো ইন্টাৰভিউ আপুনি ফেস কৰিছে তাৰ ওপৰত বেচ কৰি কিনে আপোনাক ফাইনাল সিলেকশন কৰা হ'ব। এতিয়া লাষ্ট স্টেপটো চাই লওক যেটো আপডেট এন্ড ৰিজাল্টস আপুনি কোড চেক কৰিব। প্ৰথমতে চাওক আপুনি ৰেগুলাৰলি ভিজিট কৰিব লাগিব যেটো গুৱাহাটী ইউনিভাৰ্চিটিৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে কিবা আপডেট আহিছে নেকি, আপুনি যেটো ইন্টাৰভিউ দি আহিছে তাৰ কাৰণে কিবা আপডেট আহিছে নেকি এটা আপুনি চেক কৰিব লাগিব। নেক্সট আপোনাৰ যেটো চেক কৰিব লাগিব আপোনাৰ এক্টিভ যেটো মোবাইল নাম্বাৰ বা ফোন নাম্বাৰ আপুনি তাতে ইউজ কৰিছিলে এন্ড ইমেইল আইডি টো তাতে আপুনি চেক কৰিব লাগিব কোনো ৰিৱাৰ্ডস তাতে আহিছে নেকি বা কোনো ইমেইল বা কিবা মেইল সেল গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আহিছে নেকি আপোনাৰ ৰিকুৱাৰমেন্টৰ কাৰণে এখিনি আপুনি তাতে চেক কৰিব লাগিব। এটা চাওক আপুনি গুৱাহাটী ইউনিভাৰ্চিটিৰ যেটো অফিচিয়েল ওয়েবসাইটৰ লিংক আছে আমাৰ এইটো ভিডিও ডেসক্ৰিপচনত পাই যাব। লগতে যেটো অফিচিয়েল নটিফিকেশন আছে এটো লিংক মই এইটো ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম, তাতে আপুনি জাস্ট ক্লিক কৰিলে তাৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব। তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও ইমানতে সামৰিছো।